সকলো সতীয়া সন্তানেই তেজীমলা নহয়। সকলো সতীয়া মাতৃ তেজীমলাৰ মাহীয়াই নহয়। কবি বশিষ্ঠদেৱ ফুকনৰ এটি ব্যতিক্ৰমী কবিতা মাহীয়াইৰ আত্মগাথা। ৰূপকথাৰ দিনৰে পৰা এতিয়ালৈ মই কঢ়িয়াই ফুৰিছোঁ বদনামৰ বুৰঞ্জী। মহাকাব্যৰ পাততো আছে মোৰ কলংকৰ কাহিনী। মোক লৈ যুগে যুগে সৃষ্টি হৈছে অপযশৰ অলেখ আখ্যান। আজিও সেয়ে পিন্ধি আছোঁ চেকা লগা পুৰাতন পোছাক। অপবাদৰ অন্তঃলীলা বুকুত লৈ এনেকৈয়ে জীয়াই থাকোঁ মই। কোনেও নেদেখে মোৰ বুকুৰ বিষাদ, কোনেও নুশুনে মোৰ অন্তৰাত্মাৰ নিনাদ। অথচ 9 মাহ 10 দিনৰ যাতনা পান নকৰিলেও আত্মজ বুলি সামৰি ৰাখিব পৰাকৈ মোৰ বুকুতো থাকে মমত্বৰ এখন সাগৰ। থাকে সৰ্বস্ব ত্যাগিব পৰাকৈ এখন অমলিন অন্তৰ। দুখৰ বৰষুণত নিৰাপদৰ ছাতি এটা হ'ব পৰাকৈ, এন্ধাৰৰ বাটত এচকলা জোনাক হ'ব পৰাকৈ মোৰ বুকুতো থাকে এখন আদৰুৱা আলয়। তাৰ পাছতো সেই তাহানিৰ পৰা এতিয়ালৈ মই কঢ়িয়াই ফুৰিছোঁ মাথো বদনামৰ বুৰঞ্জী। অবিশ্বাসৰ কাঠগড়াত মোক থিয় কৰাই আজিও লিখা হয় মোৰ গঞ্জনাৰ কাহিনী।